নমস্কাৰ, মই দুটামান কথা ক'ম বুলি ভিডিঅ' এটা বনালোঁ। কিছুমান লোকে আন্দোলন কৰি আছে, আমাক নাৰী সুৰক্ষা লাগে, দৰকাৰ হ'লে অৰুণোদয় আঁচনিয়ে নালাগে। নাৰী সুৰক্ষা এটা চৰকাৰী আঁচনি নহয়, আপোনালোকে আন্দোলন কৰিলেই যে পাই যাব। নাৰী সুৰক্ষা হ'লে তো আমি নিজকে নিজে ৰক্ষা কৰা বস্তু, আমি নিজকে নিজে ৰক্ষা কৰিব লাগিব, তেতিয়াহে আমি নাৰী সুৰক্ষা পাম। আৰু লগতে এই কিছু লোকে যে ফেচবুক হওক বা ইনষ্টাগ্ৰামতে হওক আধা বস্ত্ৰ পৰিধান কৰি ৰীল বনাই আপলোড দি আছে, সেইসকলক আইনভাৱে ব্যৱস্থা লওক, তেতিয়াহে আমি নাৰী সুৰক্ষা হ'ব পাৰিম। সিহঁতে কাপোৰ কানিবোৰ ঠিকেই পিন্ধে, কিন্তু দেহাটোত সিহঁতে সজাব নাজানে কাপোৰ কানিবোৰ। যিদিনাই সিহঁতৰ বাবে আইনভাৱে ব্যৱস্থা ল'ব, সেইদিনাৰ পৰাই আমি জানিম যে আমি নাৰী সুৰক্ষা। কিবা যদি ভুল কৰি গ'লোঁ ক্ষমা কৰি দিব। ফাৰ্ষ্ট ভিডিঅ' এটা বনাই আপোনালোকৰ মাজলৈ পঠিয়াই দিলোঁ। মই কোৱা কথাখিনিৰ লগত আপোনালোক যদি একমত হয় তেন্তে লাইক আৰু কমেণ্ট কৰিব নাপাহৰিব।